নমস্কাৰ। এয়া আজি খানা মজা আছে। এপিনে চিকেন, এপিনে পোলাও। এয়া কিহৰ আয়োজন কৰিছে আপোনালোকে চাব লাগিব সম্পূৰ্ণ ভিডিঅ'টো দেই। ধুনীয়াকৈ আয়োজন চলি। নমস্কাৰ। আজি আমাৰ ককলি মানে ভাগিনৰ আজি 6 মাহ সম্পূৰ্ণ হৈছে। তাকে এতিয়া মোমায়েকৰ ঘৰত আছে, গৰম বন্ধ ভাগিন। আৰু ভাগিনৰ এতিয়া 6মহীয়া পৰ্ব। আমাৰ ফটোশ্বুট কৰি আছে পাপৰি বৰা, মাক মাইনু, আমাৰ মা। এইটো ককলি এনেকৈ আমালৈ চাই আছে। আৰু কেকটো এনেকৈ ধামকৈ দি দিব, ভাঙি পেলাব। এতিয়া আমাৰ কেকটো ভাঙি পেলাব। আৰু ধুনীয়াকৈ বেলুন দি পেলাই আমি সজাই দিছোঁ। এইটো 6 বুলি লিখি দিছোঁ আৰু ইয়াতো লিখিছোঁ মজা আছে। কাৰবাৰবোৰ হৈ আছে দেই। আমাৰ ককলি ধুনু ধুনু লাগিছেনে? ধুনু ধুনু দেই, ধুনু ধুনু হৈছে। এই নতুন কাপোৰ পিন্ধিছে, মজা আছে। দেখিছেনে বাৰু? হাঁহি দেখিছেনে বাৰু? এইটো 6 মাহ। ফটোশ্বুট কৰোঁতে অৱস্থাটো হৈছে এনেকুৱা, একদম ককলি ঘামি। এই যে আমাৰ পাপৰি বৰা, এই মাকৰ অৱস্থা ঘামি জামি। এয়া আইতাকৰ অৱস্থা মানে জোল বৈ গৈছে। মাকৰ জোল। আমাৰ ককলিয়ে ছয়টো ভাঙি ভাঙি দিয়ে। আকৌ শুই থাকিব। ধুনু এয়া ধুনু ধুনু ফটোশ্বুট হৈ আছে। মজা ফটোশ্বুট হৈ আছে। ঘমাই দিছে ককলিয়ে। চাওঁ, এইটো আমাৰ ককলি মকলিটো চাওঁ। ককলি মকলি। এই ৰাম ৰাম। হেপী 6 মান্থ। আমি কেক খাম। মজা আছে। কেক কাটি দিলে আমাৰ ককলি। কিমান ভাগৰ লাগিলে আমাৰ ফটোশ্বুট কৰি। এইটো ককলি। ৰাম 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 ৰাম। ৰাম ৰাম ৰাম। ককলি আজি 6মহীয়া বাৰ্থডে কাৰণে মামীয়েকে বনাই আছে। ইয়াৰ মাংস চিকেন পোলাও হ'ব আৰু মাকে বনাব মানে পোলাও। এইবোৰ ৰেডি কৰি আছে, দেখুৱাই আছোঁ ডিটেইলছটো দেই। আৰু এয়া মাইনুৱে বনাব এতিয়া ঘিউ দি পেলাই পোলাও। মজা আছে পোলাও। কেনেকুৱা হ'ব? মজা হ'ব নাই? মজা হ'ব বোলে। পোলাও হ'ব। চিকেনটো যিহেতু হৈ গ'ল, এতিয়া পোলাও কাৰ্যসূচী চলি হৈ গ'ল। এতিয়া একদম ধুনীয়াকৈ পোলাও হৈ গৈছে। এতিয়া আমি খোলা হোৱাৰ পিছত দেখাম আৰু খাম। মজা আছে। ৰাইজৰ কাৰণে প্ৰেজেণ্টেশ্যন কৰি আছোঁ। এয়া পোলাওখিনি উলিয়াই দিয়া হ'ল, চিকেন উলিয়াই দিয়া হ'ল। এতিয়া এইটো প্ৰিপেৰেশ্যন কৰি আছে। এটা ফটোশ্বুট হ'ব, তাৰপৰা আমাৰ কাৰোবাৰবোৰ চলি থাকিব। এতিয়া ধুনীয়াকৈ বানবাটিত সজাই লোৱা যাব। আৰু এয়া সম্পূৰ্ণ চিকেন পোলাও ৰেডি হৈ গ'ল। আমাৰ ককলি আজি 6 মাহৰ মানে 6মহীয়া জন্মদিন উদযাপন। আৰু মজা আছে। এয়া মাইনুৱে বনালে, এয়া পাপৰিয়ে বনালে, আৰু এয়া প্ৰেজেণ্টেশ্যন কৰি দিলে। ধুনীয়াকৈ হৈ গ'ল।